Hello everyone. So এই ভিডিওটোত আমি MSc Entrance 2025 বাবে এটা important problem solve কৰিম. So এই problemটো mathematics or group theory related problem. So look at the question. Find the order of the permutation 1 2 3 5 4 1 3. So look at the solution. So solution to চোৱা আমাক given যেটো permutation দিয়া আছে আমাক কি দিয়া আছে? So 1 2 3 5 then আমাক কি দিয়া আছে 4 1 3. So product of two permutation হিচাপে দিয়া আছে. First permutation to cyclic permutation to alpha বুলি denote কৰিছো, second to হৈছে beta বুলি denote কৰিছো. তেতিয়া হলে order of alpha into beta কি হয়? So এটা formula আছে আমি জানো. So LCM of order of the first permutation comma order of the second permutation, right? আৰু এটা condition আছে. So তেতিয়া এই formulaটো valid হ'ব. Condition to কি যে এই দুটা disjoint cycle হ'ব, product of disjoint cycle হ'ব লাগিব. But ইয়াতে disjoint cycle হৈ থকা নাই কাৰণ 1 আৰু 3 common element আছে. গতিকে আমি disjoint cycleত আমি পৰিৱৰ্তন কৰিব লাগিব ইয়াক. So কৰিবৰ বাবে আমি কেনেকৈ কৰিম? এই দুটা হৈছে cyclic permutation. তো ফাৰ্স্ট cyclic permutation টো যদি অবজাৰ্ভ কৰি ইয়াতে 4 এলিমেন্ট প্ৰেজেন্ট নাই মিন্স ইয়াতে কি বুজিব পাৰো যে 4 টো 4 লৈ মেপ হৈ আছে। গতিকে so 1 2 3 4 5 লিখি ললো। তো আমি সাইকেলটো কমপ্লিট কৰো। so 1 to 2 লৈ মেপ কৰি আছে, 2 to কোলে মেপ কৰি আছে 3 লৈ, then 3 to কোলে মেপ কৰি আছে 5 লৈ, then 5 to 1 লৈ, 4 to কোলে মেপ কৰি আছে 4 to প্ৰেজেন্ট নাই যেহেতু so 4 লৈ মেপ কৰি আছে। then আমি সেকেন্ড সাইকেলটো চাও, ইয়াত 2 আৰু 5 প্ৰেজেন্ট নাই, স্টিল আমি লিখি লম 1 2 3 4 5। so 2 আৰু 5 যেহেতু প্ৰেজেন্ট নাই 2 to কোলে মেপ কৰিব 2 লৈ, 5 to 5 লৈ মেপ কৰিব, ঠিক আছে। then চোৱা 1 to কোলে মেপ কৰি আছে 3 লৈ, so 3 লিখো, then 3 to কোলে মেপ কৰি আছে 3 to 4 লৈ, ঠিক আছে, আৰু 4 to 1 লৈ মেপ কৰি আছে। এই দুটা আমি প্ৰডাক্ট ওলাম। so প্ৰডাক্ট কেনেকৈ ওলাম? so 1 2 3 4 5 লিখি লম। প্ৰডাক্ট ওলোৱাৰ ৰুলটো তোমালোকে জানা নিশ্চয়। so ইয়াতে চোৱা 1 to কোলে মেপ কৰি আছে 3 লৈ মেপ কৰিছে, ইয়াত 3 লৈ কি মেপ 3 কোলে মেপ কৰি আছে আমি চাম। so আমি কি পাইছো 5 লৈ মেপ কৰিছো, গতিকে 1 to কোলে মেপ কৰিব 5 লৈ মেপ কৰিব। ইয়াত 2 to 2 লৈ মেপ কৰি আছে, ইয়াত 2 to কোলে মেপ কৰি আছে 3 লৈ, গতিকে 2 to আমি 3 লৈ লিখিম। then ইয়াত 3 to 4 লৈ মেপ কৰি আছে, ইয়াত 4 to কোলে মেপ কৰি আছে 4 লৈ মেপ কৰি আছে লিখিম। ইয়াত 4 to 1 লৈ মেপ কৰি আছে, ইয়াত 1 to কোলে মেপ কৰি আছে 2 লৈ মেপ কৰি আছে পাম আমি। ইয়াত 5 to 5 লৈ মেপ কৰি আছে, ইয়াতে 5 to 1 লৈ মেপ কৰিছে, গতিকে আলটিমেটলি 5 to 1 লৈ মেপ কৰিব। so ইয়াত আমি দুটা সাইকেল লক্ষ্য কৰিব পাৰিছো, এটা হৈছে 1 5 5 1। so ইয়াক লিখিম কেনেকে সাইকেল ফৰ্মত 1 5, then অন্য এটা সাইকেল পাইছো 2 to 3 লৈ, 3 to 4 লৈ, 4 to 2 লৈ, so আমি লিখিম 2 3 4। so দুটা ডিসজয়েন্ট সাইকেলৰ প্ৰডাক্ট হিচাপে পাই গলো, গতিকে LCM কিমান হ'ব? sorry, order of the given permutation alpha into beta কিমান হ'ব? so LCM of order of the first permutation, order of the first permutation কিমান হয় 2 হয়, then order of the second permutation কিমান হয়, cycle length কিমান আছে 3 লিখিলো, so LCM কিমান হ'ব 6। that means order of the given